বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো একদম মোৰ শাকনি বাৰীখনৰ পৰা কৰিছোঁ। শাকনি বাৰীখনত বৰ বেছি বস্তু নাই যদিও এজোপা উৰহি ৰুইছিলোঁ, বহুত ধুনীয়াকৈ হৈছে, ফুলিছে, লাগিছে আৰু তাকে দেখালোঁ আপোনালোকক। আনফালে মই সেয়া দেখিছে কি ধুনীয়াকৈ দুদিনমানৰ পাছত ডাঙৰ হ'বই। আনফালে মই সেয়া জলকীয়া আৰু বঙালী ধনিয়া লগাইছোঁ। তলতে আছে এয়া পদিনা, তাৰপাছত চাংখনৰ তলত আছিল লাই শাক, চৰাই খাই শেষ কৰিলে। আৰু ধুনীয়াকৈ এয়া যে দেখিছে তাঁতশালৰখনৰ ওপৰত থকা চালিখন, এই চালিখন মই নিজ হাতেৰে তৈয়াৰ কৰিছোঁ। বাঁহ তলত গৈ বাঁহ কাটাৰ পৰা এই গোটেই চালিখন, কামি চচাৰ পৰা বান্ধালৈ, গাঁত খান্দাৰ পৰা সূতা পোতালৈ সকলোখিনি মই নিজে কৰিছোঁ। অকণমান সহায় কৰি দিছিল মানে মোৰ ভাগিনে, হ'লেও বাঁহডাল দাঙি দিছিল, যিহেতু এডাল বাঁহ অকলে দাঙিব নোৱাৰোঁ। আৰু সকলোখিনি কাম মই নিজে কৰা দেখি গাঁৱৰ মানুহ হতবাক, মানে সকলোৱে কয়, বাহ দেহি তই কিন্তু সকলো কাম কৰিব জান দেই, বাহ ছোৱালীটোকে মই হাজিৰা লগাব লাগিব দেই, এনেধৰণৰ কথা কৈছিল আৰু মোৰ শুনি ভাল লাগিছিল। তেনেকৈ কথাবোৰ শুনি ভাল লাগে। আৰু মই এতিয়া ধুনীয়াকৈ ড্ৰেছ কৰি ল'লোঁ কাপোৰ ধুবলৈ বুলি, যিহেতু কাপোৰ ধুলে বহুত পানী পৰে, কাপোৰ নষ্ট হৈ যায় চাৰ্ফৰ পানী পৰিলে, সেয়েহে ড্ৰেছ কৰি ল'লোঁ। আনফালে সেয়া ল'ৰা খেলি আছে। আৰু কাপোৰ ধুই উঠি যিহেতু ভোক লাগিছে, ভাত খোৱাই নাই ৰাতিপুৱাৰ পৰা, সেয়েহে ধুনীয়াকৈ এতিয়া গৰম পানী কৰি লৈ জলপান খাবলৈ বহি গৈছোঁ। মিঠৈ দি পেলাই এনেকৈ জলপান খাই খুবেই ভাল লাগে। জলপানখিনি খায়েই লগতে ভাত বঢ়াই দিছোঁ। আৰু আনফালে মই আৰু মা ধুনীয়াকৈ ফুলৰ কাঠিখিনি, মানে কাপোৰ ব'ব লাগিব যিহেতু ভাত পানী খাই মেলি লৈ, আৰু ধুনীয়াকৈ এয়া কাপোৰত আহি গ'লোঁ। ফুলৰ কাঠিখিনি সিফালে নিব লাগিব, যিহেতু এইফালে থ'বলৈ ঠাই নোহোৱা হ'ল, এটা ফুল গোটেইটো তুলিব লগা হৈছে, সেয়েহে। আৰু সিটো মূৰত একেই ফুলটো সিটো মূৰত ফিৰাই দিব লাগিব, তাৰ কাৰণে কাঠিখিনি সিটো মূৰলৈ লৈ যোৱা হৈছে। আৰু ধুনীয়াকৈ এতিয়া মই ফুল বাচি আছোঁ, আৰু সম্পূৰ্ণ হ'বলৈ আৰু কেইটামান কাঠি তুলিবলৈ বাকী আছে। বহুত দিন লাগিছে, যিহেতু বিহু বুলি বহুতকেইদিন অফ হ'ল কাপোৰ বোৱা। আৰু কাপোৰ ব'বলৈ যেতিয়া মই শিকিছোঁ তেতিয়া বহুত বেছি গালিও শুনিছোঁ। একচুৱেলি মোৰ শাহু মায়ে কাপোৰ ব'বলৈ শিকাইছে, আৰু শিকাওঁতে মই এটা দুখ লগা শব্দ শুনিছিলোঁ, যিটো শব্দই মোক আজিও দুখ লগায়। কেতিয়াবা দুখ লগাই যদিও আকৌ ভাল লাগে, কাৰণ সেই দুখ লগা কথাটো যদি মই নুশুনিলোহেঁতেন তেনেহ'লে আজি চাগে মই অলপ হ'লেও ভুল হ'লহেঁতেন মোৰ। সেই দুখ লগা কথাটো শুনাৰ কাৰণে ভুল হ'লেও মই মিলাই লৈ যাব পৰা হ'লোঁ। মায়ে যিহেতু শিকাই দিছে কেনেকৈ কি কৰিব লাগে সকলোখিনি। ঘৰত মই কাপোৰ নবোৱা নহয়, কিন্তু অলপ বৈছিলোঁ আৰু ফুলো তুলিছিলোঁ, কিন্তু এনেকুৱা ফুল তোলা নাছিলোঁ। আৰু সকলোৱে দেখি বাৰু হতবাকে হয় আৰু মোৰ কাপোৰবিলাক চাই ভাল পায়, কাপোৰবিলাক বোৱা। আৰু দুপৰীয়াটো ভাত পানী আমি খালোঁৱেই, ভাতি পেলাই আকৌ ভোক লাগিল, আকৌ আমি জলপানেৰে পেটটো ঠাণ্ডা কৰিলোঁ। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, চেনেল